Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো। আজি যিসকলে BA BSc BCom কৰি আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত তেওঁলোকৰ কাৰণে এটা নতুনকৈ আপডেট আহিছে আৰু সেই আপডেটটো সংক্ৰান্তত আপোনালোকক মই উল্লেখ কৰিম। যেহেতু আপোনালোকে বহুতেই ৰৈ আছে বিভিন্ন ৰিজাল্ট বিলাকৰ কাৰণে 6 সেমিষ্টাৰৰ ৰিজাল্ট ইতিমধ্যে আপোনালোকে পালে যিসকলে দিছিলে আৰু সাধাৰণতে বাকি যি সেকেন্ড সেমিষ্টাৰ আছিল আৰু লগতে যি ফোৰ্থ সেমিষ্টাৰ আছিল এই সেকেন্ড আৰু ফোৰ্থ সেমিষ্টাৰৰ ৰিজাল্টৰ কাৰণে আপোনালোকে ওয়েট কৰি আছে। সো আজি এটা নতুনকৈ আপডেট আহিছে বিশেষকৈ আপোনালোকৰ ৰিজাল্টৰ ওপৰত আৰু ৰিজাল্ট আসলতে ডিক্লাৰেশন হৈছে ৰিজাল্ট দিছে আসলতে। সো কাৰ ৰিজাল্ট দিছে কি কথা আছে গুটেখিনি আপোনালোকক ভিডিঅ'টিত জানিবলৈ পাব, মই দেখুৱাই দিম স্টেপ বাই স্টেপ। সো আপোনালোকে চাই থাকক ভিডিঅ'টি শেষলৈকে আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেনহলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব। আজি লগতে যিমান পাৰে সিমান ভিডিঅ'টো শেয়াৰ কৰিব। সো ইয়াত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত মই অহাৰ পাছত আপোনালোকক যদি মই ডাইৰেক্টলি যদি হেই ৰিজাল্টৰ বিষয়ে জনাও কিহৰ বিষয়ে আসলতে আহিছে নটিছ হিচাপে অহা নাই, আসলতে ডাইৰেক্টলি ৰিজাল্টটোৱে দিছে। গতিকে আপোনালোকক মই ৰিজাল্টৰ যেটো ইনফৰমেশন কোড পাব আপোনালোকে কি পাব গুটেখিনি মই জনাইছো। সো এক্সামিনেশনৰ ব্ৰাঞ্চত মই যেতিয়া গলো যোৱাৰ লগে লগে আপোনালোকে ক্লিক হিয়াৰ ফৰ গ্ৰেড शीट ডাউনলোডত যদি মই ক্লিক কৰো তেতিয়ালে একাডেমিক ইয়াৰ মই সিলেক্ট কৰি ল'ব লাগিব 23-24 আৰু ইয়াত প্ৰগ্ৰাম যদি চাও তেতিয়ালে ইউজি মই সিলেক্ট কৰিম অৰ্থাৎ BA BSc BCom ৰ কাৰণে হয় যেটো। সো এটো সিলেক্ট কৰিম আৰু সিলেক্ট কৰাৰ লগে লগে যদি মই চাও সেশনটো হ'ব ৰেগুলাৰ 2024 গতিকে এটো আমি সিলেক্ট কৰিলো আৰু সিলেক্ট কৰাৰ পাছত আপোনালোকে যদি চাই এক্সাম নেম তেতিয়ালে ইয়াত যদি দেখা পাইছে সেকেন্ড সেমিষ্টাৰ BA এক্সামিনেশন ইতিমধ্যে আপোনালোকৰ যি ৰিজাল্ট হেতু দিছে। ফোৰ্থ সেমিষ্টাৰ BA এক্সামিনেশন হেতু দিলে। 6 সেমিষ্টাৰটো আপোনালোকে জানেই হেখিনি দিছে। তাৰপিছত সেকেন্ড সেমিষ্টাৰ BCom এক্সামিনেশন হে সকলৰ আহিলে। 6 সেমিষ্টাৰ BCom এক্সামিনেশন হেতুটো ইতিমধ্যে আগতে আহিছিলে। সেকেন্ড সেমিষ্টাৰ BSc এক্সামিনেশনো আহিলে। ফোৰ্থ সেমিষ্টাৰ BSc এক্সামিনেশন আগতে আহিছিল আৰু 6 সেমিষ্টাৰ BSc এক্সামিনেশন সাধাৰণতে আহিলে। সো আজি যেটো ৰিজাল্ট আহিছে এটো হৈছে সেকেন্ড সেমিষ্টাৰ BA এক্সামিনেশন ফোৰ্থ সেমিষ্টাৰ BA এক্সামিনেশন। আপোনালোকে চাবৰ কাৰণে জাস্ট ফোৰ্থ সেমিষ্টাৰ এক্সামিনেশনটোক মাৰিব, ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি দিব আৰু সাবমিট কৰি দিব। আৰু এটা সাধাৰণতে ৱেবছাইট আছে বা সাধাৰণতে এটা এপছ আছে যেটো নেকি প্লে ষ্টৰত গলে আপোনালোকে ডাউনলোড কৰিব পাৰে। হেতু হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা অফিচিয়েল আসলতে এপ। হেতু হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি এপছটো আপোনালোকে যাব তাত ডাউনলোড কৰিব আৰু সেই ডাউনলোড কৰাৰ লগে লগে আপোনালোকৰ ওচৰত তাত যদি আপোনালোকে হেতু ডাউনলোড কৰি থয় তেতিয়ালে আপোনালোকে নিজাববীয়াকৈ গম পাব আসলতে ৰিজাল্ট আহিলে তাত নটিফিকেশন হিচাপে আহি যায় আৰু আপোনালোকে তাতো চাব পাৰে। সো আশা কৰিম সকলোৱে যি ৰিজাল্ট সেই ৰিজাল্ট বিলাক ভাল হৈছে আৰু তেওঁলোকে যিসকলে আসলতে পৰীক্ষা দিছিল তেওঁলোকৰ যাতে ৰিজাল্ট বিলাক ক্লিয়াৰ হয় হেতু আশা কৰিম। আৰু লগতে আপোনালোকৰ যদি কিবা কনফিউজন থাকে আপোনালোকে মোক সুধিব পাৰে কমেন্টত, মই নিশ্চয় আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। সো আজিলৈ আপোনালোকক এই কথাটো জনাবৰ বাবে এই ভিডিঅটো মই বনালো যেহেতু আপোনালোকৰ ৰিজাল্ট বিলাক যিসকলে ফোৰ্থ সেমিষ্টাৰৰ পৰীক্ষা দিছিল তেওঁলোকৰ ৰিজাল্ট বিলাক যেহেতু আউট হৈছে। অথনি আপোনালোকৰ এই মেছেজটো আহিছিল আৰু এইটো বিষয়ে মই আপোনালোকক ভাবিছিলো অথনিয়ে বনাও কিন্তু অলপ সময় দেৰি হ'ল আপোনালোকক জনাবৰ বাবে। সো এখিনি আপোনালোকক জনালো আৰু কেনেকৈ চাব ইতিমধ্যে আপোনালোকক মই দেখুৱাইছো গোটেই স্টেপছ বিলাক কেনেকৈ চাব। আপোনালোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত হৈও যাব পাৰে বা আপোনালোকে যেটো এপছ আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সেই এপছৰ থ্ৰুদি আপোনালোকে গৈ এই গোটেই ৰিজাল্টটো চাব পাৰে। তাত এপছটোত যদি যায় তেতিয়ালে তাৰ ৰোল নাম্বাৰ মাৰিলে আপোনালোকৰ গোটেই ৰিজাল্টটো আহিব আৰু যদি ইয়াৰ থ্ৰুদি যায় অৰ্থাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটৰ থ্ৰুদি যদি যায় তেতিয়ালে আপোনালোকৰ যি ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰিজাল্ট বিলাক পাই যাব। আৰু সাধাৰণতে আপোনালোকে এই গোটেই ৰিজাল্টখন ডাউনলোডো কৰিব পাৰে। এতিয়ালৈকে এই ডাউনলোড কৰিবৰ কাৰণে যেটো ৱেবছাইট হেতু হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যেটো অফিচিয়েল ৱেবছাইট তাতো আপোনালোকে পাব বা আপোনালোকে যিখন কলেজত পঢ়িছে তাতো আসলতে আপোনালোকক এই গোটেই ৰিজাল্টখন হয়তো আপোনালোকৰ ওচৰত আহিব, আপোনালোকে তাত চাব পাৰে। সাধাৰণতে আপোনালোকে অনলাইন চাই লওক আপোনালোকৰ গোটেই গ্ৰেড शीटখন চাব পাৰিব যেহেতু কিহত কিমান মাৰ্কস পাইছে কি পাইছে গোটেইখিনি ডিটেইলছ। সো এইখিনি কথা জনালো, আশা কৰিলো ভিডিঅটো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনহলে প্লিজ লাইক এটাও কৰি দিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব। তাৰ পিছত আপোনালোকক ৰিজাল্ট যদি আৰু কিবা যদি ডিটেইলছ লাগে তেতিয়ালে মই আপোনালোকক জনাই দিম। ধন্যবাদ।